সো গাইজ আজিৰ ভিডিঅ'টো মই বেলেগ ভিডিঅ'ৰ কথা নকওঁ আজিৰ ভিডিঅ'টো আপোনালোকে প্লিজ এ টু জেড শুনি ল'ব মোৰ কথাখিনি যিসকলে ভিডিঅ' ক্ৰিয়েটৰ নতুন হওক পুৰণা হওক যিমানে যি ডাঙৰ ফেচবুকাৰ নহওক কিয় আপোনালোকক কৈছোঁ এই ভিডিঅ'টো আপোনালোকে প্লিজ শুনি ল'ব জানি ল'ব ফেচবুকটো কি বস্তু ক'ত ৰেচিঅ' পায় ক'ত কি পায় কি ধৰণৰ ভিডিঅ' দিব লাগে কেনেকৈ দিব লাগে কোনখিনিত কি ক'ত এডিট কৰিব লাগিব গোটেইখিনি মই কথা জনাই আছোঁ আপোনালোকে প্লিজ এই ভিডিঅ'টো সম্পূৰ্ণ চাব যদি আপোনালোকে চাই আপোনালোকৰ লাভ মই এইখিনি কৈছোঁ আৰু প্ৰত্যেকজন ব্যক্তিয়ে প্লিজ এইটো ভিডিঅ' শ্বেয়াৰ কৰি দিব প্লিজ ফেচবুকে কি বিচাৰে সেই ভিডিঅ'টো কেনেকুৱা হ'ব লাগে সেই বস্তুবিলাক চালি জাৰি চাব লাগিব একচুৱেলি চাওক ফেচবুকে কৈছে আপুনি যেতিয়া ভিডিঅ' বনাব আপোনাৰ ভিডিঅ'ৰ যিটো ৰেচিঅ' মতলব ৰেচিঅ'টো আপোনালোকে গম পায় ৰেচিঅ' কি বস্তু কোনেও গম নাপায় চাগে ৰেচিঅ' কি বস্তু ভিডিঅ' যেতিয়া আপোনালোকে মানে হেৰি কৰিব মানে ভিডিঅ' যেতিয়া বনাব আৰম্ভ কৰিব কেমেৰাটো অন কৰিলে আপোনালোকে যে এই যে ইউটিউব চেনেলত যেনেকৈ দিয়ে যে চেপ্টাৰকৈ লয় সেইটো কিমান থাকে জানে 16 পইণ্ট কিমান বা থাকে আৰু যেতিয়া ফেচবুকত দিব লাগে তেতিয়া আমি দীঘলকৈ লওঁ আৰু সেইটোক কয় ৰেচিঅ' এই যে দীঘলকৈ লৈছোঁ তাত যে আপোনালোকে এডিট কৰিব সেই এডিট কৰাটো আপোনালোকে 16 পইণ্ট কিমান হ'লে আপোনাৰ ইউটিউবত যাব 4.5 যদি হয় আপোনাৰ ফেচবুকত যাব 9 পইণ্ট কিমান বা হ'লে ইনষ্টাগ্ৰামত যাব 1.1 হ'লে ইনষ্টাগ্ৰামত যায় 9.5 হ'লে ফেচবুকত আহে চ' এই ৰেচিঅ'বিলাক আপোনালোকে জানিব লাগে সেইটোক কয় ৰেচিঅ' এতিয়া ফেচবুকে কৈছে ফেচবুকৰ যিটো তালিকা আছে তাত তালিকাত লিখা আছে আপোনালোকে যদি ফেচবুকত ভিডিঅ' দিয়ে ৰেচিঅ' মাষ্ট বি ঠিক থাকিবই লাগিব ৰেচিঅ'টো কি বস্তু যে মই যেতিয়া ভিডিঅ' বনাম বা মই যেতিয়া ভিডিঅ' মানে এডিট কৰোঁ তেতিয়া মই ৰেচিঅ'টো 9.5 নাইবা 4.5ত মই যেনেকৈ কিছুমান স্কুৱেৰ থাকে কিছুমান এনেকৈ চেপেটা থাকে তো এই 4.5ত আপোনালোকে ফেচবুকত ভিডিঅ' আপলোড দিব পাৰে সেইটো কয় ৰেচিঅ' লাষ্টৰ ওপৰত এড কমেণ্ট ৰিপ্লাই এইটো লাষ্টৰ ন তাৰ ওপৰত চাওক ইউজ এ মোবাইল ফ্ৰিকুৱেঞ্চি স্পেচ ৰেচিঅ' চাৰ্জ 9.16 ইয়াত ধুনীয়াকৈ দিছে 9.16 অৰ 5.4 হ'বই লাগিব মাষ্ট বি তেতিয়াহে তোমাৰ ভিডিঅ' ভিউজ হ'ব তাৰপিছত আছে এইটো কি ইনচিয়াৰ that your videos is at last 7.20 পিক্সেল হ'ব লাগিব তাৰ ওপৰত হ'ব লাগে 4K 5K যি তোমাৰ 8K পৰ্যন্ত ভিডিঅ' বনাওক ভিডিঅ' কোৱালিটি তোমাৰ কথা কিন্তু ইয়াৰ তলত যদি হয় তেতিয়াহ'লে আপোনাৰ ভিডিঅ' কেতিয়াও ভিউজ নাপাব ৰিকমেণ্ডেশ্যনো নকৰিব বুজি পাইছে আৰু আপোনালোকে যে এডিট কৰিব ভিডিঅ'টো এই এডিট কৰাটোত একচুৱেলি মই আপোনালোকক আজি কৈছোঁ এই যে কেপকাটত যিসকলে ভিডিঅ' মানে এডিট কৰে এখেতসকলৰ ৰেচিঅ'টো কিন্তু 100% নিমিলে মই এইখিনি গেৰেণ্টি দিওঁ কাৰণ 4.5 ৰেচিঅ' কেপকাটত নায়েই মই সেইকাৰণে মই মানে ইনশ্বৰ্টত কৰোঁ ইনশ্বৰ্টত 4.5 ৰেচিঅ' থাকে 9.5 তেনেকৈ থাকে ৰেচিঅ'টো কেপকাটত যোনে ৰেচিঅ'টো মানে মিলাব খোজে কেতিয়াও মিলাব নোৱাৰে গতিকে সেইটোৰ কাৰণে একদম 100% যদি আপোনালোকৰ এনেকৈ চেপেটা হয় ভিডিঅ'টো বা কাৰোবাৰ সৰু হয় তেতিয়াহ'লে ভিউজ নহ'বই মই গেৰেণ্টি দি কৈছোঁ আপোনালোকে সেইটো ভিডিঅ' আপলোড দিয়ক আৰু এটা ৰেচিঅ' মিলাই ভিডিঅ' আপলোড দিয়ক একে ভিডিঅ' চাব আপোনালোকে ৰেচিঅ' মিলোৱাটো বহুত ভিউজ গৈছে এতিয়া পিক্সেলটো লাগে এতিয়া পিক্সেল কি বস্তু জানেনে কেমেৰাৰ যিটো পিক্সেল আপুনি 4K 8K 7.9K তলত যদি আপোনাৰ পিক্সেলটো আহে পিকচাৰটো তেতিয়াহ'লে সেইটো কেতিয়াও আগবাঢ়ি নাযাব ৰিকমেণ্ডেশ্যন নকৰিব ফেচবুকে বুজি পালে কথাটো যদি আপোনাৰ যিটো আপোনালোকে যিটো কেপশ্যন লিখে যদি কেপশ্যন লিখিব পাহৰি গ'ল আপুনি ৰিকমেণ্ডেশ্যনে নকৰিব যদি আপোনালোকে হেছটেগ লিখিব পাহৰি গ'ল বোলে হেছটেগ তেতিয়াও আপোনাৰ হেছটেগতো বহুত ৰিকমেণ্ডেশ্যন হয় ফেচবুকত
চ' এই বস্তুবিলাক আপোনালোকে চাব লাগিব। অকল ফেচবুকত যে ভিডিঅ' দিছোঁ, ভিডিঅ' এটা বনাইছোঁ, হাই হেল্ল' গাইজ কি খবৰ, তেনেকৈ নহয়। আজি দিছা, কিবা কাৰণত ভাল লাগিছে ভিডিঅ'টো, কিবা কাৰণত মানুহে চাব বিচাৰিছে, বেলেগ ধৰণৰ ভিডিঅ' সেইটো কাৰণে অলপ ভিউজ গ'ল। কিন্তু সদায় যিবোৰ মানুহে ভিডিঅ' আপলোড দিব, আপোনালোকক কৈছোঁ দেই, আৰু নতুনসকলক কৈছোঁ, আপোনালোকে এই ভিডিঅ'টো শিকাটো দৰকাৰ। আৰু প্লিজ এই ভিডিঅ'টো শ্বেয়াৰ কৰি দিব, কাৰণ এই ভিডিঅ'টো বিৰাট ভাল ভিডিঅ', আপোনালোকৰ বুজাত খুব ভাল হ'ব। আপোনালোকে কেপকাটত কেতিয়াও ভিডিঅ' এডিট কৰিব নালাগে মোৰ মতে, কাৰণ কেপকাটত সেই ৰেচিঅ'টো নায়েই। চ' গতিকে মই অনুৰোধ কৰিছোঁ আপোনালোকক, এনেকুৱা ধৰণৰ ভিডিঅ' মই সদায় বনাই থাকোঁ। আপোনালোকৰ কি বুজিব লাগে, কি জানিব লাগে, মোৰ কমেণ্টত জনাওক যে দাদা এই বস্তুটোৰ ওপৰত এটা ভিডিঅ' বনাই দিয়ক। মোক ফোন কৰক, মোৰ নম্বৰ আছে ফেচবুকত। আপোনালোকৰ কিবা সমস্যা হৈছে, মই সমস্যা দূৰ কৰি দিম, সেইখিনি মই আছোঁ 100%। চ' আজি আপোনালোকে গম পালে ৰেচিঅ', তাৰ বিষয়ে মই গোটেইখিনি কৈ দিছোঁ। আপোনাৰ কমেণ্টৰ ওপৰত আধাৰ হয়। চাব আপোনাৰ কমেণ্ট কিমান সংখ্যক মানুহে কমেণ্ট কৰিছে, সেই কমেণ্টৰ ৰিপ্লাই কৰিছেনে নাই আপুনি। যেতিয়া আপুনি ৰিপ্লাই কৰিব, আপুনি এটা ভিডিঅ' দিব, দিয়াৰ পিছত আপুনি একো ৰিপ্লাই কৰিব নালাগে, ফেচবুকটো বন্ধ কৰি ৰাখিলে, আপুনি মোবাইলটো ক'তবা ৰাখিলে, চাব সেইটো যিমানেই ভাল ভিডিঅ' নহওক কিয় ভিউজ নাহিব। আপুনি কিবা কৰিব, সেই ভিডিঅ'টো যেতিয়া আপলোড দিয়ে, লগে লগে এটা কমেণ্ট কৰি দিয়ক। আপুনি হেছটেগ কমেণ্ট কৰি দিয়ক, 2টা কমেণ্ট কৰি দিয়ক, আপুনি নিজে কমেণ্ট কৰি দিয়ক। তাৰপিছত কমেণ্ট আহি আছে, আপুনি সেই কমেণ্টৰ ৰিপ্লাই কৰিব ধৰক। তেতিয়া আপোনাৰ এংগেজমেণ্টটো এনেকৈ বাঢ়ি থাকিব, নিজে গম পাব, আপুনি নিজে গম পাব যে মই কমেণ্ট ৰিপ্লাই নিদিওঁ, মোৰ এংগেজমেণ্ট বাঢ়ে নে নাই। তেতিয়া আপুনি ইনচাইড কিবাত গৈ কিনে চাব, তাৰ এংগেজমেণ্ট 0 হৈ আছে। চ' মই ইমান ধুনীয়াকৈ আপোনালোকক ভিডিঅ'ৰ আকাৰে গোটেইখিনি কথা বুজাই দিওঁ, কিন্তু আপোনালোকে মোৰ ভিডিঅ' এটাও শ্বেয়াৰ নকৰে। যদিও শ্বেয়াৰ কৰে, ফুলৰ আশাতহে শ্বেয়াৰ কৰে। তো এইবোৰ ভিডিঅ' ইমানেই মহত্বপূৰ্ণ ভিডিঅ', নতুনসকলক কৈছোঁ, আপোনালোক পুৰণিসকলকো কৈছোঁ, বহুতে নাজানে, 100% গেৰাণ্টি। ৰেচিঅ' কি বস্তু তাক নাজানে, মই জানো। এনেই খালি কৈ দিয়ে মোৰ ভিডিঅ'ৰ তলত কমেণ্ট কৰক, আপোনালোকে বহুত আগবাঢ়ি যাব, মোক বহুত ফলোৱাৰ্ছ পাব। সেইবোৰ দেখি মানুহক দেখি কিনে আমি যেতিয়া ভিডিঅ' বনাইছিলোঁ, মই কৈছোঁ আপোনালোকক, এই যে অসমত কোনে আনিছে, এই যে পিন কৰিব লাগে, পিন কৰিলে যে আপোনাৰ ফ'ল' কৰিব পাৰে, আপোনাৰ মিউজিক পিন বুলি কয় এটা, নামটো মেনশ্যন কৰি দিলে, সেইটো কোনে আনিছে, IM অসমত আনিছোঁ। ক'ব গ'লে 100% গেৰাণ্টি মই আনিছোঁ। কেতিয়াও তেতিয়া তেনেকৈ হেৰি দিয়া নাছিল, মানে পিনত দিয়ক। তেতিয়া মোক কৈছিল যে আপুনি কি মাছ বজাৰ খুলিছে নেকি, আপুনি কি মাছ বজাৰ খুলিছে নেকি, এটা পিনতকৈ ইমান বকি থাকে। তো এতিয়াতো সকলোৱে সেই মানে মোৰ পদ্ধতিটোৱে শিকিলে যে পিনত দিব লাগে, ফ'ল' কৰিব লাগে, এতিয়াতো সকলোৱে চিঞৰি থাকে। তেতিয়া কিন্তু সেইসকলে কৈছিল যে এইটো কি চিঞৰি আছে আপুনি। চ' গতিকে ইমান নকওঁ, সকলোৱে আগবাঢ়ি যাওক। মই নিবিচাৰোঁ যে আপোনালোকে সেই বিষয়টোক লৈ তৰ্ক বিতৰ্ক কৰক। আপোনালোকে আগবাঢ়ি যাওক। বহুতক, হাজাৰজনক মই আগবঢ়াই দিছোঁ। 5,000 2,000 ফলোৱাৰ্ছ আছিল, তাক মই আজি মানে মোতকৈ বেছি পাৰ হৈ গ'ল কিছুমানৰ মানে ফলোৱাৰ্ছ। আজি বহুতে জানে, মই নামকেইটা নকওঁ, বহুত হাজাৰ মানুহ আছে। মই নিজে ঠিক কৰি দিয়া পেজবিলাক, মই নিজে তাৰ পেআউট একাউণ্ট ঠিক কৰি দিয়া। তাই আজি নিজে লাইভ আহিব পাৰিছে, তাই মোক পাহৰি গৈছে। মই লাইভৰ তলত গ'লে, আমাকতো নালাগে পিনত বহাব, লাইভৰ তলত গ'লেও খাতিৰে নকৰে। ময়ো আৰু কি খাতিৰ কৰিম ভাই, মোৰ যিখিনি হৈছে, মোক যিখিনি মানুহে ভাল পায়, মই সেই দি সন্তুষ্ট। আৰু মই নিবিচাৰোঁ মোক যে টকা পইচা লাগে ফেচবুকৰ পৰা। ভগৱানৰ আশীৰ্বাদত যিখিনি চলি আছোঁ সেইখিনিয়ে যথেষ্ট। দুখীয়া মানুহ দুখীয়া হৈ থাকিম, নালাগে আমাক ওপৰত যাবলৈ। চ' এই বস্তুবিলাক চাব, বহুত আৱেগ অনুভূতি থাকে মানুহৰ। কিছুমান মানুহক ইমান কষ্ট কৰি, ইমান ধুনীয়াকৈ সদায় লাইফত মাতি কিনে সদায় কওঁ বোলে আপুনি এনেকৈ আহক, এনেকৈ কৰক, মোৰ লাইফত আহক, মই এনেকৈ যোগাযোগ কৰি কিবা কৰি দিওঁ। তাৰপিছত চাওক 10,000 ফলোৱাৰ্ছ পাৰ হৈ গ'ল, 12,000 15,000 পাৰ হৈ গ'ল, আমাক পাত্তাই নিদিয়ে। সি এজন মানে ডাঙৰ ফেচবুকাৰ, সি বুজাব পাৰে মানুহক, কি ক'ম। চ' গতিকে ভিডিঅ'টো প্লিজ শ্বেয়াৰ কৰি দিব।